নমস্কাৰ। কালি স্কুটিখন আনা হ'ল আৰু আজি মন্দিৰত লৈ যাম বুলি ভাবিছোঁ। কালি এইখন আনিলোঁ, আজি মন্দিৰ এটাত লৈ যাওঁ আৰু। ক'ত লৈ যাম এদীপ? আমবাৰী দুধকোঁৱৰ। বলক আজি দুধকোঁৱৰ পাহাৰতে যাওঁ আৰু তাৰ জাগাখিনিও দেখুৱাম কেনেকুৱা ভাল লাগে ঠাইখিনি। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পৰা, বলক। যোৱা ৰাতি বতাহ বৰষুণ দিয়াৰ বাবে এইটো খহি পৰিছে আৰু চৰাইবিলাকে কম কষ্ট কৰি বনাইছিল নে এইটো। আগতে মানে মই দেৱজিতৰ বাইকৰ পিছত সদায় ঘূৰি ফুৰোঁ এনেকে তাৰ স্কুটিত। আজি মই নিজৰ স্কুটিখনত উঠছোঁ, ভালে লাগছে। আজি তাকে চলাব দিছোঁ, মই ভিডিঅ' বনাই যামতো, গতিকে ভাল লাগছে। আৰু আমি যাই আছোঁ দুধকোঁৱৰ পাহাৰ। দুধকোঁৱৰ পাহাৰখন বিৰাট ধুনীয়া পাহাৰ আৰু তাতে মন্দিৰ আছে, তাতে পূজা থূজা হয় এনেকে। আৰু বহাগৰ 1 তাৰিখৰ পৰা 7 দিনমান তাতে মেলা হয়, মানে পূজা হয়। আৰু বলকচোন আজি তাৰে ঠাইখিনিও দেখুৱাম আৰু বাইকখনো লৈ যাম তাতে। বলক গৈ আছোঁ। এই জাগাখিনি কিবা বিৰাট ভাল লাগে, দেখিছে নে কি ধুনীয়া ধুনীয়া গছ আছে ইয়াতে। চাইডে চাইডে বহুত ডাঙৰ ডাঙৰ গছ আছে এইবিলাক। আৰু কি মজা ঠাই এইবিলাক, গৰম দিনৰ কাৰণেতো বঢ়িয়া ইয়াতে। আৰু এইফালেদি ওপৰত যাব লাগিব। এয়া হৈছে দুধকোঁৱৰ দেৱালয়। জয় শিৱ বাবা। এনেকে উঠিব লাগিব ওপৰৰ ফালে, অলপ দূৰ যাব লাগিব। গৈ আছোঁ, মেইন মন্দিৰটোৰ ওপৰত আছে, দেখুৱাই আছোঁ। এই শিলবিলাক কিবা বেলেগ ধৰণৰ শিল, আৰু এইবিলাক গোটেই শাল গছ, ডাঙৰ ডাঙৰ শাল গছ আছে। এই দেখিছেনে গছবিলাক, কি ডাঙৰ ডাঙৰ শাল গছ এইবিলাক। এইটো এটা মন্দিৰ আৰু ওপৰত আছে এটা ডাঙৰ মন্দিৰ। মেইন মন্দিৰটো ওপৰত আছে। আমি আধাহে আহিলোঁ আৰু আধা আছে ওপৰত। আৰু ওপৰৰ ফালেও চিৰিবিলাক আছে, কিন্তু ৰেলিং টাইপৰ আছে চিৰিবিলাক। গৈ আছোঁ। আৰু ইয়াৰ শিলবিলাক কিবা বেলেগ ধৰণৰ শিল, এইবিলাক দেখিছেনে? এইটো জংঘল নাই তলত, চাফা একদম। এই দেখিছেনে তলফালেও জংঘল নাই, পুৰা চাফা। কিন্তু ভাল লাগে, ঠাইখিনি বহুত ভাল লাগে। আহিছোঁ মই আগতে দুবাৰমান আৰু। ভাগৰ লাগে, বহুত ভাগৰ লাগে। চাওক না এইফালে এই একদম ওপৰলৈ যাব লাগিব এনেকে। এইবিলাক দেখিছে নেকি, ধুনীয়া ধুনীয়া ছবি আছে। আপোনালোকৰ যায়নে নাই নাজানো, কিন্তু মোৰ মন যায় মন যায়। আৰু ইয়াতে আছে জুবিনদাৰ মন যায়, জয় জুবিনদা।
আৰু তাৰমানে বৰ্তমান গছৰ পাতবিলাক সৰি আছে না, নতুন কুমলীয়া পাত ওলাই আছে, সেইকাৰণে ৰ'দটো অলপ বেছি আছে ইয়াতে, নহ'লে নাই নৰ্মেলি ধুনীয়া ছায়া থাকে আৰু ঠাণ্ডা পৰিৱেশ এটা। এতিয়া হ'ব কেইদিন পিছত পাত চাত ওলালে। এইবিলাক ঠাইৰ পৰা তাৰমানে ফটো উঠিব বিৰাট মজা, বিৰাট ধুনীয়া। সেইবিলাক এনেকৈ ওপৰত যাব লাগিব এই ৰাস্তা দি, মানে এইখিনি আহিলে আৰু পাম মন্দিৰটো। চিৰি বনাই আছে, এইবিলাকো বনাব এটা সময়ত চিৰি। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো ইয়াৰে ওপৰৰ, এইটো এইটো মেইন মন্দিৰটো ইয়াৰে। আৰু এই মন্দিৰলৈ বহু দূৰ দূৰণিৰ পৰাও ভক্তসকল আহে। এই মন্দিৰটো পাহাৰখনৰ একেবাৰে ওপৰত নিৰ্মাণ কৰা হৈছে, একেবাৰে ওপৰত আছে পাহাৰখনৰ। আৰু এয়া মন্দিৰটোৰ পিছফাল দেখিছেনে, এটা কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, বহুত ধুনীয়া। এতিয়া দুপৰীয়া 12টামান বাজিছে, কিন্তু মানুহ সিমান নাই, কিন্তু লাহে লাহে আহি আছে। আৰু পিছবেলা বহুত মানুহ হয় ইয়াতে। মন্দিৰত প্ৰসাদ খালোঁ আৰু ভাবিছোঁ অলপ ৰেষ্ট লৈ লওঁ, বহুত ওপৰত আহিছোঁ না, বহুত ভাগৰ লাগিছে, অলপমান ৰেষ্ট লৈ লওঁ ইয়াতে, তাৰপিছত গৈ আছোঁ আৰু। বহিবৰ বাবে ইয়াত মাজে মাজে এনেকৈ ধুনীয়া ঠাইও আছে, এনেকৈ বনাই দিয়া আছে, ভাগৰ লাগিলে বহিব পাৰে। কি বাবা, এই মন্দিৰটো থকা ঠাইখিনিক আমবাৰী বুলি কোৱা হয়। আমি এতিয়া তললৈ গৈ আছোঁ। এই মন্দিৰটো আছে পাহাৰৰ একেবাৰে ওপৰত, আৰু আমি ওপৰৰ পৰা নামি আহিলোঁ। আৰু ইয়াৰে তলত যিখন ফিল্ড আছে, ফিল্ডখনত ডাঙৰ মেলা হৈ আছে। বলকচোন মেলাখনো অলপমান চাওঁ। তো এয়াই আছিল দুধকৰ পাহাৰ, আৰু যিখিনি সম্ভৱ দেখুৱালোঁ, আৰু বাইকখনো পূজা হ'ল, ফটা চটা দি দিলোঁ। গতিকে এতিয়া গৈ আছোঁ, বাই বাই। দুধকৰ পাহাৰত আহিব, বিৰাট ধুনীয়া ঠাই। বাই বাই, আজিৰ ভিডিঅ'টো ইমানলৈ, অ'কে, বাই বাই। আৰু এয়া হৈছে মোৰ পেহী। পেহী মোক বহুত ভাল পায়, আৰু মই স্কুটি লোৱা গম পাই পেহী বিৰাট খুচ। আৰু স্কুটিখন একদম সভক্তিৰে ধুনীয়াকৈ একদম ভিতৰলৈ আদৰি আনিছে পেহীহঁতৰ ঘৰলৈ। বহুত ভাল লাগিল, থেংক ইউ পেহী।